আজি বহু দিনৰ মূৰত মই চাব যাওঁ শশাংক সমীৰৰ দ্বাৰা পৰিচালিত তথা লিখিত মুনীন বৰুৱাদেৱৰ জীৱনৰ ওপৰত আধাৰিত এখন উন্নত মানৰ অসমীয়া চিনেমা ভাইমন্দা। ভাইমন্দা চিনেমাখনৰ কাহিনীটোত মূলতে ভাইমন্দা অৰ্থাৎ মুনীন বৰুৱাদেৱৰ জীৱনৰ লগতে অসমীয়া চিনেমা জগতৰ ইতিহাস দেখা পোৱা যায়। এই ফিল্মখনত বহুতো আইকনিক গান তথা ফিল্মৰ কেমেৰাৰ সেইটো বলৰ কাহিনী দেখা পোৱা যায়। সৰুতে শনি ৰবিবাৰে নিউজ লাইফত চোৱা সেই ফিল্মকেইখনৰ প্ৰস্তুতিৰ কাহিনীটো দেখি সঁচাকৈ নষ্টালজিয়া ফিল হয়। আৰু চিনেমাখনৰ কাষ্টৰ কথা ক'ব গ'লে সকলোৱে বহু ভাল এক্টিং কৰিছে, য'ত মুখ্য অভিনেতা বন্দীপ শৰ্মা এজ ভাইমন্দা আৰু লগতে নীলিম দত্ত এজ বিজু ফুকন আৰু পাৰ্থপ্ৰতিম হাজৰিকা এজ জুবিন গাৰ্গ আৰু লগতে অন্যান্য বহুতো ভাল এক্টৰে এক্টিং কৰিছে। ফিল্মখনৰ ডিউৰেশ্যন প্ৰায় 2 ঘণ্টা 30 মিনিটমান আছিল যদিও ফিল্মখন চাই মই কোনো কাৰণত ব'ৰ হোৱা নাছিলোঁ। ফিল্মখন চাই বহু ফাষ্ট বা শ্ল' ফিল নহয়, ই নিজা পেচত আগবাঢ়ি গৈ থাকে। ফিল্মখনত কমেডি আৰু চিৰিয়াছ মোমেণ্টৰ বেলেঞ্চ দেখিব পোৱা যায়, যিটোৱে ফিল্মখনক আৰু এংগেজিং কৰি তোলে। অভাৰঅল ক'ব গ'লে ভাইমন্দাখন সঁচাকৈয়ে এবাৰ চাব লগা ফিল্ম। সকলোকে মই এইখন ফিল্ম এবাৰ চাবলৈ ছাজেষ্ট কৰিম।